হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? এইটো সময়ত হয়তো আপোনালোকে সকলোৱে খানা বনোৱাত ব্যস্ত বা কোনোবাই খানা খাই আজৰি হ'ল, ভাত চাত খাই আজৰি হ'ল। মই কি কৰি আছোঁ জানেনে? এয়া কাপোৰ চিলাই আছোঁ। আজিৰ দিনটোৰ ভিতৰত 3খনমান চাদৰ পাৰি লগাইছোঁ, মেখেলা চিলাইছোঁ 3খনমান। আৰু নিজৰ কি অৱস্থা হৈছে জানেনে? নিজৰ কাপোৰ চিলাব মানে কাপোৰ চিলোৱাৰ প্ৰকোপত মানে নিজৰ এইবোৰ কাপোৰ এইবোৰ দেখিছেনে? এনেকেই আছে, জাপিবই পৰা নাই। ইমানখিনি কাপোৰ কি কাৰণে কৰিছোঁ জানেনে? মানে চিলাব লগা হ'ল মানে কাৰণ দিগবানী যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, দিগবানী যেতিয়াৰ পৰা বহিছোঁ আৰু বুটিকত, তেতিয়াৰ পৰা মই কোনোদিনাখন ইমান কাপোৰ কেতিয়াও চিলোৱা নাই। বহুত দিনৰ মূৰত মানে চাদৰ তাদৰ এখন চিলাওঁ আৰু। কিন্তু মানে কি হ'ল, এক্সপ' এখন কৰিবলৈ গৈ আছোঁ গুৱাহাটী নেটফি হাউচত, গণেশগুৰি। তাত আমি 26, 27, 28, 29 4দিন এক্সপ' আছে। তো তাৰ কাৰণে গোটেই কাপোৰখিনি ৰেডি কৰি ল'ব লগা হৈছে। আমাৰ যিগৰাকী মানে কাপোৰ চিলোৱা আছে মানুহক আমি ৰাখিছোঁ, তেওঁলোকে নোৱাৰিছেগৈ আৰু একদম হাত দাঙি দিছে। সেইকাৰণে ভাবিছোঁ ময়ো অকণমান যিমান পাৰোঁ কৰোঁ। আজি দিনটোৰ ভিতৰত এখন পাৰি লগালোঁ, তাৰপাছত আৰু এখন আছিলে, এইখনো পাৰি লগাইছোঁ আৰু সেইখনটো লগাই আছোঁ। তাৰপিছত আৰু ভাবিছোঁ এইখনো লগাম নেকি, ভাবিছোঁ আৰু দেই, যদি পাৰোঁ আৰু। এই গাটো ভাল লগা নাই, পেটটো অলপ অলপ বিষাই আছে। তাৰপিছত আৰু এইখিনি আপোনালোকক দেখুৱাওঁ। এইখিনি মেখেলা এইখিনি মেখেলা মোৰ লগৰ পল্লৱী, তাই চিলাই দিছে গোটেইখিনি। 22খন মেখেলা দেই, তাৰ আগত 10খনমান চিলাই দিলে, আৰু কিমান চিলাইছে একো ঠিকনাই নাই। সেইকাৰণে আৰু কষ্ট কৰিছোঁ, উপায়তো নাই, কৰিবইতো লাগিব ন কষ্ট। আৰু এতিয়া এইটো সময়ত চাওকচোন বাৰু, ভাত বনাব লাগে, মই কৰি আছোঁ চাদৰ চিলাই, মানুহজনে ভাত বনাইছে, উপায় যে নাই। আপোনালোকে এইটো সময়ত কি কৰি আছে জনাবচোন। একদম দিনটো মানে আমনি লাগি গৈছে, উপায়ো নাই। আপোনালোকে জনাব দেই কিনো কৰি আছে আপোনালোকে।